নমস্কাৰ বন্ধুবান্ধৱীসকল, আজি হ'ল 10 জুলাই আৰু এই 10 জুলাই তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি লাভ কৰিব পাৰিবনে? যিসকলে মহিলাই অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয়, যিসকলে লাষ্ট 9,000 টকা কিস্তি লাভ কৰিছে, তো আজি হ'ল 10 জুলাই, অৰ্থাৎ জুন মাহতো নাপালে, তাৰপিছত মে' মাহতো নাপালে, আজি হ'ল জুলাই মাহৰ 10 তাৰিখ। তো আজি বহুতে মানে ৱেইট কৰি আছে যে আজি কি 10টামান বজাত 11টামান বজাত কি অৰুণোদয় আঁচনিৰ ধনৰাশি সোমাবনে? তো আপোনালোকক কৈছোঁ যে আজি অৰুণোদয় আঁচনিৰ ধনৰাশি নোসোমাব। খুবেই বেয়া খবৰ। কিয় নোসোমাব সকলোখিনি ডিটেইলছ আপোনালোকৰ লগত ভিডিঅ'ত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। যিসকলে অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী হয় সিহঁতৰ বাবে বেয়া খবৰ যে আজি আপোনালোকৰ একাউণ্টত কোনো ধৰণৰ অৰুণোদয়ৰ পইচা নোসোমাব। তো ফ্ৰেণ্ডছসকল, আপোনালোকে জানে যে 6 জুলাই তাৰিখৰ পৰা বিধানসভাত বাজেট অনুষ্ঠিত হৈছে। অৰুণোদয় আঁচনিৰ লগতে যিকেইটা আঁচনি আছে সকলোখিনি আঁচনি বন্ধ কৰা আছে বৰ্তমান, কিয়নো বাজেট আৰম্ভ হৈছে 6 জুলাইৰ পৰা। এই বাজেটত এই আঁচনিকেইটা সকলোখিনি ধৰা হ'ব। তাৰ পিছতহে আপোনালোকক কোৱা হ'ব যিকেইটা চৰকাৰী আঁচনি আছে, অৰুণোদয় আঁচনিৰ লগতে আত্মনিৰ্ভৰশীল আঁচনি, নিযুত মইনা আঁচনি, বাবু আঁচনি আৰু কিবা কিবি বেলেগ বেলেগ আঁচনি আছে গভৰ্ণমেণ্টত। তো সকলোখিনি আপোনালোকক আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হ'ব। কিয়নো CM ছাৰে ইয়াৰ আগতেও কৈছিল যে আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি একেবাৰে আগষ্ট মাহৰ 1 তাৰিখৰ পৰা লাভ কৰিব পাৰিব। তো মই এইটোলৈ ইয়াৰ আগতো ভিডিঅ' বনাইছিলোঁ, কিন্তু বহুতে ভিডিঅ' বনাই আছে যে আজিৰ তাৰিখ, আজি 10 তাৰিখ, আজি 10 জুলাই, এই 10 জুলাইতে বহুতৰ একাউণ্টত টকা সোমাব, এনেকুৱাকৈ বহুতে ভিডিঅ' বনাইছিলে, যোৱাকালি বনাইছিলে, আজিও বনাই আছে। তো আপোনালোকক কৈছোঁ যে আজি আপোনালোকৰ একাউণ্টত কোনো ধৰণৰ অৰুণোদয় আঁচনিৰ ধনৰাশি নোসোমাব। এইটো বাজেট চলি আছে, এই মাহটো বাজেটতে যাব। এই মাহত কোনো ধৰণৰ আঁচনি দিয়া নহ'ব। আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হ'ব। আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী আছে, যিসকলে লাষ্ট 9,000 টকাকৈ লাভ কৰিছে, যিসকলে মহিলাই, সেই মহিলাসকলে আগষ্ট মাহৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিৰ ধনৰাশি সোমাই যাব। এই মাহটো 6 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে বাজেটৰ আৰু 27 জুলাই 28 জুলাইলৈকে চলি থাকিব। এই বাজেটৰ পিছতহে আপোনালোকক আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, আপোনালোকৰ যদি কোনোবাই KYC লিংক কৰা নাই, KYC লিংকটো কৰি ৰাখিব। এই মাহত KYC লিংকটো কৰি ৰাখিব, কিয়নো আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধনৰাশি দিয়া হ'ব। KYC লিংক কৰিবলৈ হ'লে আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ, সেই একাউণ্ট নাম্বাৰটো আপোনালোকৰ যিটো বেংক, সেই বেংকত যাব। বেংকত গৈ KYC ফৰ্ম ফিল আপ কৰি তাতে জমা দিব। KYC লিংক যদি নকৰে তেতিয়াহ'লে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধনৰাশি নোসোমাব পাৰে। KYC ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো দি দিব, আধাৰ কাৰ্ড জেৰক্সো দি দিব, আৰু তাতে এটা ফৰ্ম পোৱা যাব KYC ফৰ্ম। এইটো আপোনালোকে জমা দি আহিব লাগিব, কাৰণ এই KYC ফৰ্ম যদি আপোনালোকে ফিল আপ নকৰে অৰুণোদয় আঁচনিৰ ধনৰাশি নাপাবও পাৰে। তো সেইবাবে কৈছোঁ যে আজিৰ দিনটো আপোনালোকে কোনো ধৰণৰ অৰুণোদয় আঁচনি ধনৰাশি নাপাব। এইটো আপোনালোকে আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হ'ব, আগষ্ট মাহৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াতে ভেৰিফিকেশ্যন অকল এটাই হ'ব, যিসকলে মহিলাই ঢুকাইছে সিহঁতৰ নামটো কটা যাব, আৰু যিসকলে মহিলাই ধৰি লওক চাকৰি তাকৰি পাইছে সিহঁতৰো নামটো কটা যাব। তো এইটোৱে হ'ব, বেলেগ একো কোনো ডকুমেণ্ট দিব নালাগে, কোনো একো হেৰেছমেণ্ট নহয়, অকল এইটোৱে হ'ব। যিহেতু CM ছাৰে কৈছিলে ইয়াৰ আগত প্ৰেছ কনফাৰেঞ্চ মিটিঙতে কৈছিলে যে অৰুণোদয় আঁচনিৰ কোনো ধৰণৰ এনেকুৱা নেক্সট কোনো ৰুলছ ৰেগুলেশ্যন নহ'ব। অকল যিসকলে মহিলাই ঢুকাইছে সিহঁতৰ নাম কটা যাব, যিসকলে চাকৰি তাকৰি পাইছে সিহঁতৰ নামটো কটা যাব। আৰু যিসকলে ইমান দিন 9,000 টকাকৈ লাভ কৰিছে সিহঁতৰ একাউণ্টত টকা সোমাই যাব। আগষ্ট মাহৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। তো বন্ধুবান্ধৱীসকল, সোনকালে যদি KYC নকৰে সোনকালে কৰি দিয়ক। KYCটো ইম্পৰ্টেণ্ট হয়, সেইবাবে নিউজতো কৈ আছে যে KYCটো আপোনালোকে জমা দিব লাগিব, নহ'লে অৰুণোদয় আঁচনিৰ ধনৰাশি নাপাব পাৰে। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব এটা, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।